ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ যদি নাথাকে ন মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে কৈছে যদি কেনেবাকৈ কেনেবাকৈ যদি বাংলাদেশী পাৰ্টি কংগ্ৰেছে যদি কেনেবাকৈ যদি ইয়াত আহে ন আপোনাৰ মোৰ ল'ৰা ছোৱালী ন বাহিৰত ওলাব পৰা পৰিস্থিতি নহ'ব মোৰ হাই মাতৃ মোৰ ভনীয়েক কাইলৈ ৰেপ কৰি এনেধৰণৰ অপত্য বাংলাদেশী মুৱামিল্লাবিলাকে ইয়াত অসমখনত বেলেগ এটা ৰক্তাক্ত পৰিস্থিতি হ'ব মই একদম স্পষ্ট কথা ইয়াত এই বাংলাদেশী টাইপৰ মানুহবিলাক যে ইয়াত যদি কংগ্ৰেছৰ এতিয়া ৰখি পুলিচে ন পুত্ৰ দেখিছ নাই কেনেকুৱা দপদপনি আংকত হৈ থকা অৱস্থাত কালি পৰহি কি হৈছিলে ক'ত শ্বিলঙত নে ক'ত বা চাইৰেন বজাই নিজকে VIP গিৰি দেখুৱাই তাৰ পুত্ৰৰ নামটো মই নাজানো একেলোকৰ কিবা আজব পাইতাবিলাক চাওক ইয়াত যদি কংগ্ৰেছ মানে মিয়াৰ দল নহয় জানো ৰেবৰ্ট টেটি নিজে কৈছে একেলোকক চাওক অলৰেডি খিলঞ্জীয়া মানুহৰ মাজত এনেকুৱা কোনো অস্তিত্ব নাই কংগ্ৰেছ দলে নাই মিচিং মানুহৰ মাজত সোমাব পাৰে নাই বড়ো ৰাইজৰ মাজত সোমাব পাৰে নাই দেউৰী কছাৰী নাই কাৰ্বি ৰাইজৰ মাজত সোমাব পাৰে নাই বড়ো ৰাইজৰ মাজত সোমাব পাৰে এনেকুৱা সংগঠন নাই অলৰেডি BTCটো অলৰেডি দেখিলে ক'তবাই 50টা ভোট পাইছে ক'তবাই 100টা ভোট পাইছে এনেকুৱা পাৰ্টিক ভোট দিব নেকি আৰু খিলঞ্জীয়া অসমীয়া ৰাইজ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত আছে মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ পক্ষত আছে বিজেপিৰ পাৰ্টিৰ লগত আছে কাৰণ বিজেপি অসমীয়া খিলঞ্জীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰি আছে আৰু অনাগত দিনত মই সঁচা কথা কৈছো অসমখন বচাব পৰা একমাত্ৰ দলে আছে বিজেপি আৰু অসমীয়া ৰাইজে জানে যিমানে ইয়াত লুৰিণজ্যোতি আহক কৈ ক্লাব পাৰ্টি নেতৃত্ব দিয়া ৰাতিপুৱাৰ পৰা গধূলি যে অকল সংবাদ মেল দিয়ে TRP মাষ্টৰ কাক কয় এই অখিল গগৈ এই টাইপৰ মানুহবিলাকে অকল এওঁলোকে এই দুবুৰী ঢিংবিলাকত কেইটামান ভোট পাব গৌৰৱ গগৈ নগাঁৱত কেইটামান জেগাত ভোট পাব আৰু তাৰ বাদে এওঁলোকৰ অস্তিত্ব নাই বাৰে কেনেকা দিব মই ক'লোৱে দেখোন কেনেকা দিব কওকচোন বাৰু যিকেইটা কংগ্ৰেছ পাৰ্টি অকল মিয়া মুছলমানক লৈ অপোন দেখে এই পাৰ্টিক মানুহে ভোট দিব নেকি বাংলাদেশী পাৰ্টি যিটো বাংলাদেশী পাৰ্টিয়ে নিজৰ জাতীয় সংগীত মোৰ আপোনাৰ দেশ নাগায় ক'ত নিজৰ ৰাষ্ট্ৰীয় সংগীত নাগায় ক'ত কি গাইছে বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত কংগ্ৰেছ দলৰ সভাত গাইছে এনেকুৱা পাৰ্টিক অসমীয়া ৰাইজে ভোট দিব নেকি অসমীয়া খিলঞ্জীয়া ৰাইজে ভোট দিব নেকি একেলোকক বেয়াকে মুখ টেকেচা খাব তাৰ বাদে এওঁলোকৰ একো অসমৰ 26ত এওঁলোকৰ কোনো অস্তিত্ব নাথাকিব